Hi everyone, good morning. মই আজি লৈছো হাতত কলডিলটো বইল কৰি পিটিকা কৰি বনাম বুলি ভাবিছো। আজি সাগে সকলোৰে শিৱৰাত্ৰি বুলি স্কুল বন্ধ। আমাৰ ইয়াত কিন্তু স্কুল বন্ধ নাই। লৰা ছোৱালীক স্কুলৰ পৰা থৈ আহি কিনি এতিয়া ৰন্ধা বঢ়াত লাগিব লৈছো। তাকে আপোনালোকৰ লগত শেয়াৰ কৰিছো। প্ৰথমতে টানখিনি উলিয়াই লৈছো। ফুলটো দি দিম মানে কলডিলৰ। তাৰ পিছতে উলিয়াই লৈ ধুই মেলি এটা কুকাৰত বইল হ'বৰ কাৰণে দি দিছো। তাতে 4টা 5টা মান হুইসেল মাৰিব দিম। লগতে এটা আলু দি দিছো আৰু নিমখো তাতে দি দিছো। 4টা 5টা হুইসেল মাৰাৰ পিছত উলিয়াই মেলি ঠাণ্ডা হ'বলৈ দি থলো। সেইখিনি সময়তে মই পিয়াজ এটা আৰু আদা এটুকুৰা আৰু কেঁচা জলকীয়া ধনিয়া সেইখিনি ৰেডি কৰি ললো। আৰু আনফালে তিল অলপো এখন পেনত roast কৰি হেতু ৰেডি কৰি ললো। কাৰণ মই কলডিলৰ চাটনিটো তিলেৰে বনালে খুব ভাল লাগে খাই। আপোনালোকে যদি আজিলৈকে খাই পোৱা নাই এনে ধৰণে বনাই তেনেহলে এবাৰ মান হলেও ট্ৰাই কৰি চাব পাৰে। তিলটো দিলে খুব ভাল লাগে গোন্ধটো ভাল লাগে আৰু তিল আৰু কলডিলটো আমাৰ স্বাস্থ্যৰ কাৰণে কিমান স্বাস্থ্যকৰ হয় হেতুটো সকলোৱে জানে বাৰু। পিটিকাটোতো সকলোৱে বনাব জানে। তথাপিও মই কেনে ধৰণে বনাইছো হেতুহে আপোনালোকৰ লগত শেয়াৰ কৰিছো। চাওকচোন মই প্ৰথমতে এইটো ঠাণ্ডা হোৱাৰ পিছত পিটিকি ললো। পিটিকি লৈ কিনি সকলো পিয়াজ জলকীয়া আদা ধনিয়াখিনি ইয়াতে দি দিছো। তাৰ পিছতে নিমখো দি দিছো আৰু খুন্দি থোৱা তিলখিনিও ইয়াতে দি দিছো আৰু নেমুৰ ৰসো চেপি দিছো আৰু সোৱাদ অনুসৰি নিমখ দিলো আৰু লগতে কেঁচা মিঠাতেল ওপৰত দি দিছো। আপোনালোকেও এনে ধৰণে বনাই খাই চাব। বহুত টেষ্টি হয় আৰু স্বাস্থ্যকৰ হয়। আৰু এটি অন্য ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিলো।